নমস্কাৰ অসমবাসী ৰাইজ। বৰ্তমান APSC বোৰ্ডে ফিচাৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত FDO অৰ্থাৎ ফিচাৰী ডেভেলপমেণ্ট অফিচাৰৰ 65টা পোষ্ট ৰিলিজ কৰিছে। বৰ্তমান এই পোষ্টৰ এপ্লাই চলি আছে। বৰ্তমান এই পোষ্টসমূহৰ ৰিজাৰ্ভেশ্যনৰ বিষয়ে জানোৱা হওক। আনৰিজাৰ্ভ কেটেগৰীৰ আণ্ডাৰত আছে 39টা পোষ্ট, OBC আৰু MOBCৰ বাবে 14টা পোষ্ট, SCৰ বাবে আছে 4টা পোষ্ট, ST প্লেইনছৰ বাবে আছে 6টা পোষ্ট আৰু ST হিলছৰ বাবে আছে 2টা পোষ্ট। স্কেল পে হ'ব 30,000ৰ পৰা 1,10,000 আৰু গ্ৰেড পে হ'ব 12,700 টকা আৰু পে বেন 4। এতিয়া চাওঁ আহক ফিজ ষ্ট্ৰাকচাৰসমূহ। জেনেৰেলৰ বাবে আছে 297.20, OBC অথবা MOBCৰ বাবে 197.20, SC, ST, BPL, PWDৰ বাবে 47.20 টকা। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ যোগ্যতা হ'ল তেওঁলোকৰ বেচেলৰ অফ ফিচাৰী চায়েন্সত তেওঁলোকৰ ডিগ্ৰী থাকিব লাগিব এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। প্ৰাৰ্থীসকল ভাৰতবৰ্ষৰ হ'ব লাগিব আৰু তেওঁলোক অসমৰ স্থায়ী বাসিন্দা হিচাপে পৰিগণিত হ'ব লাগিব। তাৰ বাবে প্ৰমাণপত্ৰ হিচাপে দিব লাগিব হয়তো PRC নহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। এই ফৰ্ম ফিল আপৰ লাষ্ট ডেট হৈছে 23 মাৰ্চ 2025।